এইকেইটা দিন মই নিজকে সংযম কৰি ৰাখিছোঁ, এই বিষয়বোৰ অনা নাই। কিন্তু মোৰ প্ৰতি মুহূৰ্তত প্ৰতি নিয়ত মোক সেই কথাকেইটাই খুন্দিয়াই আছে, খুন্দা মাৰি আছে। মানে মোৰ মনত সেই প্ৰশ্নকেইটা বাৰে বাৰে আহিছে, কিয় চাৰিওফালে পিটাই ফুৰিছে গোটেই মুকলি আকাশৰ তলত, চাৰিওফালে সংবাদ মেল দিব পাৰে, সাংবাদিকসকলক সম্বোধন কৰিব পাৰে, নিজৰ চাফাই গাব পাৰে। তেওঁলোকতো অভিযুক্ত, তেওঁলোকক কিয় মানে জাতীয় সম্পদ এটা শেষ হৈ গ'ল, মহাপ্ৰয়াণ ঘটিলে, আৰু আমাৰ চৰকাৰ আৰু আমি সকলো আমি মৌন হৈ আছোঁ, আমি নিৰুদ্দেশ হৈ আছোঁ, যেন তেওঁলোকক পলাবলৈ আমি সুবিধা দিছোঁ, যেন দেৰি হোৱাৰ লগে লগে তেওঁলোকক সাক্ষ্য লুকুৱাবলৈ বা তেওঁলোকক এভিডেঞ্চ নাইকিয়া কৰিবলৈ, তেওঁলোকক কথা কোৱাৰ মানে যাতে তেওঁলোকে সুযোগ পায়, তেওঁলোকে মানে নিজে প্লেন কৰিব পাৰে বা তেওঁলোকৰ ন্যায়াধীশৰ লগত কথা পাতি মানে অধিবক্তাৰ লগত কথা পাতি তেওঁলোকৰ হিচাপত গোটেই কথাটো ফ্ৰেম কৰিব পাৰে, তাৰ কাৰণে আমি সুযোগ দিছোঁ নেকি? এইটো প্ৰশ্ন মোৰ। আমাৰ টকা পইচা নি এইবোৰ প্ৰগ্ৰেম পাতিলে, তাৰপাছত আমাৰ সম্পদ এটা হেৰাই গ'ল, কোনো ধৰণৰ ব্যৱস্থা নাই। যিগৰাকী মানুহ অসুস্থ হৈ আছে, যিগৰাকী মানুহক ডক্টৰে কৈছে আপুনি পানী আৰু জুইলৈ নাযাব, তেওঁৰ শেহতীয়াকৈ কিছুদিনৰ আগত আমি সকলোৱে চাবলৈ গৈছিলোঁ, ল'ব লগা ন্যূনতম কেয়াৰ আছে নাই, তেওঁতো আমাৰ সম্পদ। কিছুমানে দালালে নি মানে তেওঁক মানে হেৰি কৰিব, সেইটোতো কোনো কাৰণ হ'ব নোৱাৰে। প্ৰটেকশ্যন মানে নিৰাপত্তা দিয়া, তেওঁক জীয়াই ৰখা, সত্তাটোক ধৰি ৰখা আমাৰ জাতিটোৰ, আমাৰ প্ৰতিগৰাকী মানুহৰ দায়িত্ব নহয়নে? গতিকে ব্লেক লিষ্টেড কৰিয়ে মুখ্যমন্ত্ৰী চৰকাৰে দায়িত্ব সামৰিলে নহ'ব, তদন্ত হ'ব লাগে। ডে 1 পৰা যিমান পইচা দিছিলে, ক'ত পইচা দিছিলে, শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে, আৰু সেইবোৰৰ ফাইনেন্সিয়েল যিবোৰ এনামলি আছে সেইবোৰে আমাক গোটেই আমাক মানে আমাৰ টকা পইচা, আমাৰ অসমৰ মানুহৰ, অসমীয়া মানুহৰ টকা পইচা নি হৰাধ কৰিব, আৰু এনেকৈ আমাৰ মহানায়কগৰাকীৰ জীৱনটোক তেওঁ মানে এই অন্যায় কৰিব, এইটো গ্ৰহণীয় নহয়, আনএকচেপ্টেবল, কোনো কাৰণতে গ্ৰহণীয় নহয়। মহানায়কৰ মহাপ্ৰয়াণৰ পিছত এইসকল দালাল, টাৰ্চেম মিটল, সিদ্ধাৰ্থ শৰ্মা, এইসকলে আকৌ পিছত ন্যায়িক মজিয়ালৈ নিয়ে কামটো ওলমাই দিব পাৰে, হেং কৰিব পাৰে। গতিকে অসমৰ ৰাইজৰ ওচৰত সেইসকল জবাবদিহি হ'ব লাগিব, আৰু কোনো কাৰণতে অসমৰ জনগণে বিচৰা নাই যে এনেকুৱা সাংস্কৃতিক দালাল কিছুমানে এই জুবিন গাৰ্গ নামৰ সত্তাটোক ব্যৱহাৰ কৰি যি দালালি কৰিলে, যি অপৰাধ কৰিছে, জাতীয় অপৰাধ কৰিছে, সেইসকলকো তদন্তৰ আওতালৈ আনিব লাগে। অকল সিদ্ধাৰ্থ শৰ্মাতে সীমাবদ্ধ ৰাখিলে নহ'ব। মুখ্যমন্ত্ৰীক ক'ব খোজোঁ, এই টাৰ্চম মিটলক অসমৰ মুকলি আকাশত কোনে দপদপাই ঘূৰি ফুৰিবলৈ দিছে? তেওঁলোকেই জুবিন গাৰ্গ ডাঙৰীয়াক আজি নি এই অৱস্থা কৰিলে, তেওঁলোকৰ পৰিচ্ছন্নতাতে। আৰু এইবোৰ দেখা পাব, এই কপিৰাইট, বিভিন্ন কথা বতৰা, টাৰ্চম মিটল, সিদ্ধাৰ্থ শৰ্মা এইবোৰ বনিয়াই আহি আমাৰ জাতীয় স্বাভিমান আৰু জাতীয় সত্তাটোক এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজলৈ ঠেলি দিলে। টাৰ্চম মিটল বুলি কোৱা দালালটোৰ কথা কোনেও আলোচনা কৰা নাই। টাৰ্চম মিটলে সিদ্ধাৰ্থ শৰ্মা বুলি কোৱাটোক মানে লগাই দিছে। জুবিন গাৰ্গ ডাঙৰীয়াক লগাই দিয়া মেইন কালপ্ৰিট যিটো, এইটো হৈ গ'ল টাৰ্চম মিটল, সাংস্কৃতিক দালাল এটা। এইগৰাকীক আজিলৈকে কোনো কৰা তাকে হেৰিলৈ অনা নাই কোনেও। তদন্তলৈ আহিব লাগে, নাম আহিব লাগে, আৰু শাস্তিৰ ব্যৱস্থা হ'ব লাগে। আৰু জুবিন গাৰ্গৰ সৃষ্টিত তেওঁ কপিৰাইট ল'ব নোৱাৰে নহয়, সেইটো অধিকাৰ নাই। সম্পদ আমাৰ জুবিন দাই সৃষ্টি কৰা গানসমূহ আমাৰ জাতিটোৰ সম্পদ, তাত কোনোবা বনিয়াই এইটো কপিৰাইট ল'বলৈ ক'ত অধিকাৰ পায়? বন্ধ কৰিব লাগিব। আৰু এইবোৰ যদি কেনেবাকৈ ন্যায়িক হেৰিলৈ যায়, কিন্তু অসমে নিস্তাৰ নিদিয়ে, কোনো ৰাইজে নিস্তাৰ নিদিয়ে। অসমীয়া জনগণৰ ক্ষোভৰ যিটো স্ফুলিংগ বুজি পোৱা নাই বনিয়া গোষ্ঠীয়ে, কৈ দিব খুজিছোঁ, এইবোৰ মানে অসমৰ ৰাইজে কাকো খাতিৰ বাতি নকৰিব, কথা স্পষ্ট কথা। তাৎক্ষণিকভাৱে এইবোৰ চব ক্লেৰিফাই কৰি চব আমাৰ মহানায়কগৰাকীক এইবোৰ সকলো ন্যায় দিয়ক আৰু সকলো কৰি দিয়ক, এইবোৰ খেলি মেলি নকৰিব।